এলিমেন্ট এলিমেন্টস মানে মৌল এলিমেন্টস মানে কি মৌল ওকে আছে এলিমেন্টস মৌল নেক্সট কম্পাউন্ড আহি গ'ল যৌগ ঠিক আছে যৌগ নেক্সট আমি চাম এটমিক নাম্বাৰ কি চাম এটমিক নাম্বাৰ অসমীয়াত কয় ইয়াক পাৰমাণৱিক সংখ্যা কি কয় পাৰমাণৱিক সংখ্যা তাৰপিছত চাম মলিকিউলাৰ মাছ মানে আণৱিক ভৰ ঠিক আছে 4 নম্বৰ আয়নছ ঠিক আছে এই আয়নছতে আমি চাম 5 নম্বৰ পলিএটমিক আয়ন ঠিক আছে আৰু ফাইনালি আমি চাম ইলেক্ট্ৰনিক কি হয় কনফিগাৰেশন ইলেক্ট্ৰনিক কনফিগাৰেশন ইলেক্ট্ৰনীয় বিন্যাস সো কথাটো কি হয় ধৰি লোৱা আমাৰ নরমালি সাপোজ আমি কেমিস্ট্রি পঢ়িছো তো কেমিস্ট্রি পঢ়িছো সব ক্লাস 9 ৰ পৰা আমি কেমিস্ট্রিটো অলপ ভালকে ষ্টাৰ্ট কৰো হয় না তো কেমিস্ট্রি এতিয়া একেবাৰে বেস বস্তু এইটা আমি জানিব লাগিব ক্লাস 9 ত কেমিস্ট্রি 5টা চেপ্টাৰ আছে ঠিক আছে এইখিনি বস্তু লৈ যাব লাগিব এইখিনি কমপ্লিট আৰু এটা থাকিলে আমাৰ ইয়াৰ পিছত চাব লাগিব ভ্যালেন্সি কি চাব লাগিব ভ্যালেন্সি যুজ্যতা কি কয় যুজ্যতা ওকে আছে তো নরমালি চাবা দে এনে সাধাৰণতে সাবস্টেন্স বুলি কয় না সাবস্টেন্স অর মেটার ফার্স্ট চাবা এটো কৈছে সাবস্টেন্স অর মেটার মানে পদার্থ ঠিক আছে তো সাবস্টেন্স বা মেটার বুলি যেতিয়া কব মানে নরমালি তো ধৰি লোৱা দিস মাৰ্কাৰ পেন ইজ এ সাবস্টেন্স তো দিস মাৰ্কাৰ পেন ইজ এ কি কব পাৰিম ইট ইজ এ মেটার এটো এটা মেটার বুলি কব পাৰিম আমি ইট ইজ এ মেটার এটো এটা পদার্থ we living beings all organisms are matter ঠিক আছে the desk bench you are sitting they are also matter ঠিক আছে ফেনখন matter ফেনখন পদার্থ মোবাইলটো পদার্থ হয় না তো কৈছে নরমালি কৈছে whose have existence a mass যাৰ ভৰ আছে কৈছে যাৰ অস্তিত্ব আছে কৈছে এটো পদার্থ যাৰ অস্তিত্ব যি আছে বুলি তুমি গম পোৱা whose have existence এটো পদার্থ ঠিক আছে আৰু নরমালি যেটো সাবস্টেন্স বা মেটার এটো কৈছে জেনাৰেলি দুটা টাইপত ক্যাটেগৰাইজড কৰা হয় ঠিক আছে সাবস্টেন্স আর broadly divided into two types কি কয় two types কেটা টাইপত two types কৈছে number 1 কৈছে pure substance কি substance pure substance মানে pure substance মানে অসমীয়াত হৈছে বিশুদ্ধ পদাৰ্থ কি পদাৰ্থ বিশুদ্ধ পদাৰ্থ ঠিক আছে আৰু এটো হৈছে মিক্সাৰ another type is called মিশ্ৰণ তো মিশ্ৰণৰ বিষয়ে আমি ফার্স্ট দুটা চেপ্টাৰত লব সেকেন্ড চেপ্টাৰত আমি বেছিকৈ পঢ়ো কথা বুজি লোৱা ঠিক আছে তো পিওর সাবস্টেন্স এন্ড আদার ওয়ান ইজ মিক্সার পদাৰ্থক আমি দুটা ভাগত ভগাইছো এখিনি বিশুদ্ধ পদাৰ্থ আৰু এখিনি মিশ্ৰণ এটা পিওর সাবস্টেন্স যেখিনি পিওর সাবস্টেন্স ঠিক আছে দে আর অফ সিঙ্গল কম্পোনেন্ট ঠিক আছে পিওর সাবস্টেন্স বিলাকৰ উপাদান এটা ঠিক আছে pure substances are of single component মানে হিহঁতৰ উপাদান কেটা আছে এটা আছে ডেফিনেশন যদি কবলৈ যাও আৰু কৈছে two or more component যদি থাকে they act as a single component বুজিছে না দুটা বা ততোধিক যদি তাতে উপাদান আছে তথাপি হিহঁতে এটা হিচাপে কাম কৰিব যেনেকৈ পানী water is a pure substance but water consists hydrogen and oxygen ঠিক আছে এতিয়া তুমি water suppose you take a glass of water এই water তুমি hydrogen আৰু oxygen বিচাৰি নোপোৱা ঠিক আছে hydrogen আৰু oxygen বিচাৰি নোপোৱা suppose তোমাক পানীৰ গ্লাছটা দিলে পানীৰ গ্লাছটো
তুমি খাবলৈ লওঁতে হাইড্ৰজেন আৰু অক্সিজেনক ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰিবা হাইড্ৰজেন আৰু অক্সিজেন মিলি এ সিঙ্গল কম্পোনেন্ট হিচাপে কাম কৰি আছে এটা হৈছে পিওর সাবস্টেন্স এখানে সিঙ্গল কম্পোনেন্ট বুলি কয় দেয়ার প্রপার্টি সেম ঠিক আছে প্রপার্টি সেম সাপোজ 500 লিটার্স অফ ওয়াটার তাত যিমান ওয়াটার মলিকিউলস আছে ইহঁতৰ গোটেইবোৰৰ প্ৰপাৰ্টি সেম যিমান ওয়াটার মলিকিউলস পাম আমি ইয়াতে গোটেইবোৰৰ প্ৰপাৰ্টি সেম কিমান মলিকিউলস ওলাব তো কালি লাষ্ট ক্লাছত তোমালোকে পাইছে মোল লৈকে আমি পঢ়িলো এটো আমি জানিবলৈ আকৌ ৰিভাইজ কৰিছো এইখিনি কথা মানে না মোল লৈকে পঢ়িলো hydrogen 1 gram of hydrogen consists 6.022 into 10 to the power 23 number of hydrogen atom 18 gram of water consists 6.022 into 10 to the power 23 number of water molecule one number water molecule থাকে 18 gram তো 500 liter of water কিমান molecules থাকে হয় না যিমান molecules এ নাথাকক they act as their properties are same এটাৰ ধৰ্মবিলাক একে হল তো এতিয়া নরমালি এই যে পিওর সাবস্টেন্স আইডেন্টিফাই কৰিবলৈ একদম সিম্পল পিওর সাবস্টেন্স আছে টু টাইপস পিওর সাবস্টেন্স টু টাইপস এটা হৈছে এলিমেন্টস কি হয় এলিমেন্টস মানে মৌল আৰু এটা হৈছে কম্পাউন্ড কি হয় যৌগ it is what universe is composed of atoms it is the smallest form atoms or with a nucleus electron proton neutron হিমানটোলৈকে আমি জানো then elements are also composed of atoms then compounds are also composed of atoms যৌগবিলাকো পৰমাণুৰ দ্বাৰা গঠিত হ'ব মৌলবিলাকো পৰমাণুৰ দ্বাৰা গঠিত হ'ব না তো how do you identify elements and compounds তেন্তে তুমি কেনেদৰে মৌল আৰু যৌগ কেনেদৰে আইডেন্টিফাই কৰিবা কৈছে একদম সিম্পল কৈছে elements composed of identical atom elements composed of identical atoms means elements composed of same structure of atom suppose elements consist of a number of atoms their structure must be same suppose elements you get elements hydrogen you get element hydrogen helium lithium beryllium boron carbon nitrogen oxygen এইবিলাক elements পাইছে hydrogen suppose তুমি 1 gram of hydrogen you take 1 gram of hydrogen atom and 1 gram of hydrogen atom consists 6.022 into 10 to the power 23 number of hydrogen atom is a 6.022 into 10 to the power 23 number of hydrogen atom paisa 1 gram hydrogen 1 gram hydrogen atom so je iman khini tumi hydrogen or atom paisa gotei khini atoms or structure to enaka clear ase to elements tumi find out koribole elements tumi identify koribole to ঠিক আছে elements মানে মৌলত কি থাকিব একে প্ৰকাৰৰ পৰমাণু elements consist of same type of atoms ঠিক আছে বাকি এটা সব কম্পাউন্ড atom ইজি এটা কম্পাউন্ড আছে it is H2O water নরমালি কৈছে দুটা বা তাতোধিক মৌল লগ লাগি যৌগ গঠন কৰে generally two or more elements formed compound ঠিক আছে when they chemically bonded to each other যেতিয়া হিহঁত ৰাসায়নিকভাৱে এটা আনটোৰ লগত লগ লাগি যায় তেতিয়া হিহঁতে যৌগ গঠন কৰে ক্লিয়াৰ আছে যৌগ গঠন কৰে কি গঠন কৰি দিয়ে যৌগ এতিয়া চোৱা ই যে H2O it is a compound ঠিক আছে যেতিয়া ইয়াক আমি অবজাৰ্ভ কৰিম when we observe H2O it is a compound we get different type of atoms we get কি কৈছে different type of atom ইয়াতে কিহৰ atoms পাম hydrogenৰ atoms পাম ইয়াতে পাম oxygenৰ atoms and hydrogen atom it is the structure of hydrogen atom and it is the structure of oxygen atom okay it is the structure of hydrogen atom it is the structure of oxygen atom ঠিক আছে so in compound we get different type of atoms
In elements we get same type of atom. So same type of atom থাকিলে গম পাবা এই হৈছে mono আৰু বেলেগ বেলেগ টাইপৰ atoms যদি থাকে এই হৈছে zoo. তো এতিয়া কৈছে normally approximately 118 number of elements discovered হৈছে. They are the raw materials. Those are the raw materials. এইবিলাক থকালৈকে পৃথিৱী আছে, এইবিলাক থকালৈকে আমি আছো, all the living beings আছে. এইবিলাক যেতিয়া যদি শেষ হৈ যায় এই পৃথিৱী এই গ্লোব থাকে, ঠিক আছে, আমি মাইগ্ৰেট কৰিব লাগিব বেলেগলৈ, ঠিক আছে. 118 number of elements discovered হৈছে, ঠিক আছে. আৰু এই 118 number of elements এখন টেবুলত খুব ধুনীয়াকৈ এৰেঞ্জ কৰি ৰাখিছে। ক্লাছ 10ত ইয়াৰ বিষয়ে তোমালোকে পঢ়িবা। It is called modern periodic table. So এই periodic টেবুলৰে first 20 element মই তোমালোকক প্ৰথম মুখস্থ কৰিবলৈ দিছো। 40 লৈকে কৰি দিবা। ঠিক আছে, হাইড্ৰোজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লোৰিন, নিয়ন, ঠিক আছে, সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফরাস, সালফার, ক্লোরিন, আর্গন, পটাসিয়াম, ক্যালসিয়াম 20 লৈকে কৰিব পাৰি। ঠিক আছে, এই 20 লৈকে প্ৰথম কৰিবা, তাৰপিছত নেক্সট যাবা। ঠিক আছে, those are elements। ঠিক আছে, এতিয়া এলিমেন্টছৰ এই সিকোয়েন্সটো আমি কিয় মনত ৰাখিছো গম পালা নাই? এলিমেন্টছৰ সিকোয়েন্সটো আমি কিয় মনত ৰাখিছো এইটো এটা আমাৰ ইম্পৰ্টেন্ট কথা হয় নাই? এলিমেন্টছৰ সিকোয়েন্সটো কেলে মনত ৰাখিছো? ধৰা হাইড্ৰোজেন, হিলিয়াম, হাইড্ৰোজেনৰ পিছত হিলিয়ামকে মাতিছো, কিবা এটাতো কাৰণ আছে ন, হয় নাই? কিবা এটা কাৰণ আছে, কেলে মনত ৰাখিছো? নাম্বাৰ ইজ ইম্পৰ্টেন্ট। নাম্বাৰটোৰ আমাৰ কাম আছে। হাইড্ৰোজেন 1, হিলিয়াম 2, এই নাম্বাৰটোৰ কাম আছে। এই পাৰ্টিকুলাৰ নাম্বাৰটো কি কয় এতিয়া আমি জানো, ঠিক আছে। ওকে, ইয়াত কিবা লিখিব লগা আছে লিখিবা বাট এতিয়া চাবা তোমালোকে এলিমেন্টছ দে আৰ অলসো কম্পোজড অফ এটম। মৌলবিলাকো পৰমাণুৰে গঠিত হৈছে। পদাৰ্থ যদি পৰমাণুৰে গঠিত, মৌলবিলাকো পৰমাণুৰে গঠিত হ'ব ন, কাৰণ পদাৰ্থৰে এটা ৰূপ মৌল হৈছে। Substances are composed of atoms. Then we can say elements are also composed of atom. Elements is what? Elements are what? Elements are a form of substance. পদাৰ্থৰে এটা ৰূপ নহয় জানো এলিমেন্ট? ঠিক আছে, ইহঁত কিহৰ দ্বাৰা গঠিত হ'ব? এটমছৰ দ্বাৰা। কিহৰ দ্বাৰা? এটমছৰ দ্বাৰা। ঠিক আছে, suppose it is hydrogen atom, মই পাঁচটা লৈছো দেই। It is helium and lithium, beryllium and it is boron. We take 5 elements. Why hydrogen at number 1 হৈছে? হাইড্ৰোজেনক কিয় 1 নম্বৰত ৰাখিছে? হাইড্ৰোজেনক 1 নম্বৰত কিয় ৰাখিছে? ঠিক আছে, কৈছে ধৰি লোৱা এই সাবষ্টেন্সবিলাকক তুমি যদি সৰু কৰি গৈ থাকা, সাবষ্টেন্সবিলাকক তুমি কি কৰি গৈ থাকা? ডিভাইড কৰি কৰি গৈ থাকা। ঠিক আছে, কন্টিনিউয়াসলি এই সাবষ্টেন্সবিলাকক তুমি কন্টিনিউয়াসলি যদি স্মলাৰ ফৰ্মলৈ নি গৈ থাকা, the smallest form you get, it is called atom. কি কল? It is called atom. Atom means পৰমাণু। পৰমাণু, ঠিক আছে। নেক্সট, আদাৰ তুমি এটমছক আৰু যদি অবজাৰ্ভ কৰা, কৈছে এটমছ হেজ এ চেণ্টাৰ। কি কৈছে? এটমছ হেজ এ চেণ্টাৰ। এটমছৰ এটা কেন্দ্ৰ আছে, পৰমাণুৰ এটা কি আছে? কেন্দ্ৰ আছে। And around this center, electrons are revolving in certain orbit. কৈছে এই কেন্দ্ৰটোৰ চাৰিওফালে নিৰ্দিষ্ট কক্ষপথত নিৰ্দিষ্ট সংখ্যক ইলেক্ট্ৰন ঘূৰি থাকে। কৈছে particular number of electrons are revolving around nucleus in certain cell. ঠিক আছে, cell or orbit, it is cell, SACELL, cell and orbit, আৰু অসমীয়াত আমি কওঁ কক্ষপথ। এই অৰবিট বিলাকত, এই সেল বিলাকত কি আছে? ইলেক্ট্ৰন। আমি ডট দিব পাৰো, ক্ৰছ দিব পাৰো। ওকে, এটো হৈছে নিউক্লিয়াস। ঠিক আছে, আৰ্নেষ্ট ৰাদাৰফোৰ্ড ডিসকভাৰ্ড নিউক্লিয়াস। He got Nobel Prize for it. Chemistry, তেওঁ Nobel পাইছিল for the discovery of nucleus. তেওঁৰ এক্সপেৰিমেন্টটো হৈছে আলফা ৰে স্কেটাৰিং এক্সপেৰিমেন্ট। সেইটো এক্সপেৰিমেন্টত তেওঁ নিউক্লিয়াস ডিসকভাৰ কৰিছিল।
ঠিক আছে then কৈছে electrons are revolving so these orbits are imaginary এই orbit বিলাক এই কক্ষপথ বিলাক কাল্পনিক as electrons are revolving orbits are there electrons বিলাক ঘূৰি আছে তো orbit টো আছে তাত কক্ষপথটো আছে যদি ইলেক্ট্ৰন টো যদি কেনেবাকে জাম্প কৰি দিয়ে বেলেগ সেললে জাম্প কৰি দিয়ে ঠিক আছে orbit টো নাই so they are imaginary যেনেকে the path followed by the planet is called orbit if planet are there then orbit present আৰু planet টো যদি নাথাকে orbit ক'পা আহিব যেটো পাথ ইহঁতে ফলো কৰে হেটোহে orbit বুলি কয় হেটোহে কক্ষপথ বুলি কয় তো ইলেক্ট্ৰনছ বিলাকে যদি নাথাকে ঠিক আছে তেন্তে orbit নাথাকিব ঠিক আছে এতিয়া কৈছে যে সেল বিলাকত কি থাকে কলো সেল বিলাকত কি থাকে সেল বিলাকত ইলেক্ট্ৰনছ থাকে সেল বিলাকত কি থাকে ইলেক্ট্ৰনছ আৰু কৈছে ইনসাইড দা নিউক্লিয়াছ কি কৈছে ইনসাইড দা নিউক্লিয়াছ এই নিউক্লিয়াছটোৰ ভিতৰত another two particle present কৈছে one is proton and another one is neutron এটা হৈছে proton আৰু আনটো হৈছে neutron আৰু এই সেল বিলাকত থকা কিলা কি হয় ইলেক্ট্ৰন কি হয় ইলেক্ট্ৰন আৰু এইকিটা হৈছে এটমছৰ ভিতৰত থকা ইনসাইড দা এটমছ এইবিলাক আছে এটমছৰ ভিতৰত এইকিটা কি হৈছে ইলেক্ট্ৰন proton and neutron inside the atom those are present inside the atom atomsৰ ভিতৰতে আছে atomsৰ ক'ত আছে ভিতৰত পৰমাণুটোৰ ক'ত আছে ভিতৰত সেইকাৰণে ইহঁতক কয় সাব এটমিক পাৰ্টিকল কি কয় সাব এটমিক পাৰ্টিকল কি বুলি কয় সাব এটমিক পাৰ্টিকল অপপাৰমাণৱিক কণা কি কয় অপপাৰমাণৱিক কণা okay then the subatomic particles কি কি হ'ব electrons protons and neutrons okay আছে তো এতিয়া চোৱা ইয়াৰে electrons are negatively charged কি কৈছে electrons are negatively charged protons positively charged and neutron কৈছে electrically neutral yes sir suppose electron negatively charged কৈছে in nature fundamental negative হৈছে electrons fundamental negative মৌলিক negative একেবাৰে মৌলিক negative fundamental মানে ইলেক্ট্ৰনতকে কম চাৰ্জ থকা negative একো নাই there is no other particles present whose charge negative charge is less than electron means electron কৈছে কি কৈছে negative they are unstable কৈছো আগতে আমি দেখাইছো they are unstable ঠিক আছে they can apply force on other charged particle কৈছে হিহঁতে বেলেগ আধানযুক্ত কণাৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে it is suppose electron another negative charge comes closer to him বিকৰ্ষণ কৰি দিব okay বিকৰ্ষণ কৰি দিব positive come attract so they are called charged particle they can apply force ইহঁতে বল প্ৰয়োগ কৰিব পাৰে same to proton it is positive fundamental positive is proton মানে protonতকে কম positive charge থকা একো বিচাৰি নাপাবা ইউনিভাৰ্স এখানে মৌলিক কৈছে fundamental and neutron electrically neutral আমি সাধাৰণতে স্কুলিঙত নিউট্ৰনৰ লগত বৰ কাম নকৰো হেভি কাম আছে কিন্তু এতিয়া নিউট্ৰনৰ লগত কাম নকৰো এতিয়া চাবা দে protons positive electrons negative so চেণ্টাৰত কি আছে proton আছে চেণ্টাৰত আছে কি আছে proton positive so আমি যেতিয়া এটা এটমৰ ষ্ট্ৰাকচাৰ আকো এটমৰ কি আকো গঠনটো আকো চেণ্টাৰটো সদায় আমি এখানে প্লাস দিব লাগে কেলে প্লাস দিব লাগে কাৰণ পজিটিভ টু হৈছে proton আৰু proton confined inside the nucleus এখানে পজিটিভ next one কৈছে সাবধানে next one কৈছে is a nucleusৰ পৰা আৰম্ভ কৰি starting from the nucleus it is the first cell okay it is the first cell denoted by K next cell L next cell M and so on first cell is denoted by K second cell is L third cell is M okay clear cell
कोई कन्फ्यूजन है तो बोलो এইটো লাগিব আৰু এতিয়া চাবা এতিয়া আমি কলো ফাৰ্স্ট সেল কে সেকেন্ড সেল এল থাৰ্ড সেল এম নেচাৰেল প্ৰাকৃতিকভাৱে ইন এন এটম এটা পৰমাণু কৈছে নাম্বাৰ অফ পি মানে প্ৰটনৰ সংখ্যা is equal to number of electron E negative naturally in an atom number of proton and number of electron সমান naturally সমান দেই equal to each other number of proton and number of electron ঠিক আছে but number of proton and number of neutron sometimes equal কেতিয়াবা সমান নহয় কাৰোবাৰ কিন্তু number of proton আৰু number of electron কিন্তু সদায় সমান ঠিক আছে এতিয়া কৈছে why hydrogen at number 1 hydrogen observe কৰিলে hydrogen atom observe কৰিলে science observe hydrogen atom ঠিক আছে and science gate it is hydrogen atom means hydrogen atomৰ nucleus single proton eta pale only one proton get inside the nucleus of hydrogen atom ठीक है so hydrogen is at number 1 okay तो কৈছে number of proton শুনিবা দেই number of proton inside the nucleus of an atom এটা পৰমাণুৰ নিউক্লিয়াছৰ ভিতৰত থকা প্ৰটনৰ যিটো মুঠ সংখ্যা এটো হৈছে তাৰ এটমিক নাম্বাৰ কি নাম্বাৰ কয়বাৰ কোৱা এটমিক নাম্বাৰ কি নাম্বাৰ এটমিক নাম্বাৰ পাৰমাণবিক সংখ্যা so what is atomic number of total proton inside the nucleus of an atom it is atomic number so why hydrogen is number 1 proton inside the nucleus so one proton to one electron same naturally same so it is one electron ইয়াতে 1 কে লেদিছো 2 কে লেদিছো আমি গৈ আছো নেক্সট so heliumত কেটা proton হ'ব তেন্তে 2 proton helium consists 2 proton so helium is at number 2 থকাৰ কাৰণে দুটা proton নহয় ঠিক আছে গম পাইছা না নেচাৰত যি আছে তাক আইডেন্টিফাই সায়েন্সে কৰে সায়েন্সে যিটো আইডেন্টিফাই কৰে হেতু লৈ নেচাৰ নবনে গম পাইছা না নেচাৰত যিটো আছে এটো একদম ক্লিয়াৰ আৰু অবজাৰভেশন কৰি আইডেন্টিফাই কৰাটো বিজ্ঞানে নেচাৰ নবনায় এটো অসম্ভৱ science cannot produce or create nature এটো সম্ভৱ হ'বই নোৱাৰে okay next one so lithium is at number 3 means lithiumৰ নিউক্লিয়াছত তিনিটা proton আছে তো তিনিটা ইলেক্ট্ৰন আছে ঠিক তেনেকে বেৰিলিয়ামৰ চাৰিটা বৰণৰ পাঁচটা আৰু এটা কথা চোৱা তোমালোকে এটা চোৱা proton inside the nucleus proton কি আছে inside the nucleus এটা nucleusৰ ভিতৰত আছে ঠিক আছে তো এখানে to remove proton from the nucleus a very huge amount of energy needed কিমান ডাঙৰ এনাৰ্জি কিমান ডাঙৰ ফোর্স লাগিব আমি ভাবিব নোৱাৰো ঠিক আছে তো ইয়াতে এনে মই এক্সট্ৰা কথা এটা কৈ দিছো ইয়াতে নিউক্লিয়াছটো ইয়াতে another kind of force strong nuclear force বুলি কয় ঠিক আছে এই সৰু বস্তুটা চাবা inside the nucleus all are protons they are positively charged they are all positive কি হৈ আছে রিপেল বিকর্ষণ হৈ আছে ঠিক আছে suppose it is the nucleus ইয়াৰ ভিতৰত কি আছে সব proton সব positive কি কৰি আছে বিকৰ্ষণ রিপেল কৰি আছে but still they are confined inside the nucleus why আছে ভিতৰত ঠিক আছে so another force acting against their repulsive force it is called strong nuclear force due to a strong nuclear force proper nuclear বলৰ বাবে proton বিলাক নিউক্লিয়াছৰ ভিতৰত সোমাই আছে তেন্তে আমি protonটো ৰিমুভ কৰিবলৈ strong nuclear force অতকে বেছি force apply কৰিব লাগিব
যিটো ফোর্স এনেকে থৈ দিছে স্ট্রং নিউক্লিয়ার ফোর্স কনফাইন্ড প্রোটনস ইনসাইড দ্য নিউক্লিয়াস তাৰ কাৰণে সোমাই আছে যদি উলিয়াই আনিব লাগে আমি কি ফোর্স এপ্লাই কৰিব লাগিব the force another kind of force more than strong nuclear force কৰিব লাগিব আৰু কৈছে the most powerful force in the nature কৈছে strong nuclear force strong nuclear force অতকে বেছি বল নাই ইউনিভাৰ্সত কেনেকৈ উলিয়াবাই নাই কৈছে নেচাৰত ততকে বেছি ডাঙৰ বল যাৰ কাৰণে প্ৰোটন বিলাক সেন্টাৰত সোমাই আছে তাতকে ডাঙৰ বল আমি এপ্লাই কৰিব লাগে হিহঁতক উলিয়াই আনিবলৈ বাট সবতকে কৈছে স্ট্ৰংগেষ্ট ফোর্স হৈছে স্ট্ৰং নিউক্লিয়াৰ তাতকে বেছি ডাঙৰ বল নাই নেচাৰত নেচাৰেলি এভেইলেবল নহয় তো প্ৰোটন বিলাক আমি ৰিমুভ কৰাটো সম্ভৱেই নহয় তো প্ৰোটন ৰিমুভ কৰাৰ কথা আমি নেভাবো ক্লিয়াৰ আছে তো নেক্সট ইয়াত ষ্টপ হ'বা চাবা এতিয়া নেক্সট অন দেই এই যে কে সেল এল সেল এম সেল দেখিছা সেল কৈছে max electron in any cell অসমীয়াত কি হ'ব যিকোনো কক্ষপথত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হাইয়েষ্ট ইলেক্ট্ৰনৰ সংখ্যা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা ম্যাক্সিমাম ইলেক্ট্ৰন ইন এনি সেল ফাৰ্ষ্ট সেল সেকেন্ড সেল থাৰ্ড সেল কে সেল এল সেল এম সেল ম্যাক্সিমাম কিমান থাকিব পাৰে তাৰ ফৰ্মুলা কৈছে 2n স্কয়াৰ 2n স্কয়াৰ ইয়াৰ ফৰ্মুলাটো কি ফৰ্মুলাটো ইয়াৰ 2n স্কয়াৰ তো n মানে হৈছে নাম্বাৰ অফ অৰবিট নাম্বাৰ অফ কি হয় অৰবিট নাম্বাৰ অফ অৰবিট মানে কক্ষপথৰ সংখ্যা নিউক্লিয়াছৰ পৰা স্টাৰ্ট কৰিবা k টোৰ কাৰণে n টো 1 হ'ব ফাৰ্ষ্ট l ৰ কাৰণে n ইকুৱেল টু কি হ'ব 2 হ'ব জোৰছে কৈ n ইকুৱেল টু কি হ'ব 2 হ'ব m ৰ কাৰণে n ইকুৱেল টু 3 হ'ব তো ফাৰ্ষ্ট সেল সেকেন্ড সেল থাৰ্ড সেল তেনেকে নাম্বাৰ আহিব 1 2 3 just one k cell for k cell n equal to 1 maximum electron কিমান আহিব 2 into 1 square 2 into কিমান আহিব 1 square এটো কিমান আহি যাব 1 on the 1 1 to the 2 l cell n equal to 2 dot 2 square 2 দুগুণ 4 4 দুগুণ 8 m cell n equal to 3 2 dot 3 square 3 3 গুণ 9 9 দুগুণ 18 কৈছে k cell can consist maximum 2 number of electron 3 cannot consist এটা থাকিব পাৰে দুটা থাকিব পাৰে তিনটা নহয় ঠিক আছে নেক্সট কৈছে সেকেন্ড সেল 8 9 নোৱাৰে থাৰ্ড সেল 18 19 নোৱাৰে ঠিক আছে আৰু এটা কথা আছে ফাৰ্ষ্ট সেল টু ফুলফিল নোহোৱাকে সেকেন্ড সেলৰ ইলেক্ট্ৰনছ নাই ফাৰ্ষ্ট সেলত এটা দি সেকেন্ড সেলত তুমি ইলেক্ট্ৰন দিব নোৱাৰা ফাৰ্ষ্ট সেলটো ফুলফিল কৰি ল'ব লাগিব ফুলফিল মানে ম্যাক্সিমাম যিমান নম্বৰ অফ ইলেক্ট্ৰন ধৰে দি ল'ব লাগিব তাৰ পিছতে নেক্সট অৰবিটটো লে ইলেক্ট্ৰন অহাৰ কথা তোমালোকে ভাবিবা ঠিক আছে এটো নেক্সট কৈছে এটো এক নম্বৰ কথা দুই নম্বৰ কথা কৈছে the outermost cell একেবাৰে বাহিৰৰ যিটো সেল suppose an atom consists 3 number of cells কিমান number of cell 3 number first second third it is third one so third to outermost hob third to ki hobo outermost cell is called valence cell ekebare বহিৰতম যিটো কক্ষ এটো কয় যোজক কক্ষ ঠিক আছে suppose third cell become valence cell যেটা কৈছে valence cell যোজক কক্ষ হৈছে max electron 8 it is also an important ঠিক আছে তো থার্ড সেল এটা suppose an atom consists 3 cell তো থার্ড সেল তো কি হৈ গল ভ্যালেন্স সেল আউটারমোস্ট সেল যোজক কক্ষ হৈ গল কি কক্ষ হৈ গল যোজক কক্ষ তাতো 18 ধৰে ম্যাক্সিমাম 18 ধৰে নহয় ধৰে 18 ধৰে কিন্তু থার্ড সেল বনি গল কি ভ্যালেন্স সেল বনি গল 18 ধৰিলো তুমি ম্যাক্স 8 হে দিব পাৰিবা ফার্স্ট সেকেন্ড এই দুটা ইম্পৰ্টেন্ট তো ফান্ডামেন্টাল কেমিস্ট্রি atoms ঠিক আছে এতিয়া নেক্সট চাবা এই যে তুমি এটল গেট আছো ইট ইজ পজিটিভ ইলেক্ট্ৰনছ are negatively charged electrons বিলাক negative ইয়াত suppose মই দুটা দিলো ইয়াতে আঠটা দি দিম 1 2
3 4 5 6 7 8 ইয়াত এটা দি দিম ওকে 2 কমা 8 কমা 1 ঠিক আছে এটো কি হয় আমি জানো এটা কথা হৈ গল এটো চোৱা এই পজিটিভটো আৰু এই নেগেটিভ পজিটিভ proton নেগেটিভ ইলেক্ট্ৰন কি হ'ব attraction আকৰ্ষণ হ'ব পজিটিভ proton নেগেটিভ ইলেক্ট্ৰন attraction হ'ব পজিটিভ proton নেগেটিভ ইলেক্ট্ৰন attraction হ'ব এটা আউটাৰমোস্ট ইলেক্ট্ৰনটো দূৰত আছে তো কৈছে is a what positive suppose it is positive ঠিক আছে it is positive ইহঁতৰ মাজত কিমান ফোৰ্স জেনাৰেট হ'ব ইয়াৰ ওপৰত কিমান ফোৰ্স জেনাৰেট হ'ব আৰু ইহঁতৰ মাজত জেনাৰেট হয় মানে চাৰ্জ পাৰ্টিকল বিলাকৰ মাজত যেটো ফোৰ্স জেনাৰেট হ'ব এটো কি প্যাৰামিটাৰৰ ওপৰত ডিপেন্ড কৰে এটো কুলম্বস ল আছে পাবা তোমালোকে পিছলৈ কুলম্বস ল আছে তো জেনাৰেলি এতিয়া জানি থোৱা চাৰ্জ বিলাক যিমানে ডিসটেন্সলৈ গুচি যায় ঠিক আছে their distance increases force between them decreases distance যিমানে বাঢ়ি যাব চাৰ্জ বিলাকৰ ইহঁতৰ মাজৰ ফোৰ্সটো it may be attractive or repulsive attractive force কমি যাব repulsive force কমি যাব যদি ইহঁতে more and more distance লৈ গুচি যায় as they got separated from each other then the force between them it may be repulsive it may be attractive also decreases আকৰ্ষণক বিকৰ্ষণক কমি যাব তেনে ইয়াত কোৱেশ্চন তোমালকে ইয়াৰ মাজৰ যেটো attraction ইয়াৰ মাজৰ যেটো attraction force কোনটো একেবাৰে মিনিমাম হ'ব কোনটো পেয়াৰৰ মাজৰ ইয়াৰ কোনটো মিনিমাম হ'ব একেবাৰে লাষ্ট আউটাৰ মোস্টৰ লগত মিনিমাম attraction force হ'ব কি ডিসটেন্সত আছে এইটোৰ লগত সাপোজ the attractive force between eto ko electrostatic attractive force between nucleus and the outermost electron nucleus aru bohirtom কক্ষত থকা ইলেক্ট্ৰনৰ মাজৰ যেটো আকৰ্ষণ বল কম্পাৰেটিভলি দুৰ্বল বাকি ভিতৰৰ কিটাৰ লগত ঠিক আছে সো কি হয় আমি এই যে আউটাৰমোস্ট সেলটোত ইলেক্ট্ৰন ইনসাৰ্ট কৰিব পাৰো ঠিক আছে ইনসাৰ্ট কৰিব পাৰো মানে atoms can take electron in the outermost cell from others মানে যিকোনো atoms এ outermost cell টোত electrons লৈ লব পাৰে বেলেগৰ পৰা যিমান নিড আছে তাৰ কিমান নিড হয় কি নিড হয় আমি তো গম পামেই ঠিক আছে আৰু কাৰোবাৰ যদি ইয়াতে এক্সেস আছে ইহঁতে ডোনেট কৰি দিব পাৰে ইয়াৰ কেলে পাৰে কাৰণ attraction force টো উইক যে সেইকাৰণে পাৰে ভিতৰ বনোৱাৰে আকৌ ইজ ইট ক্লিয়াৰ অকল আউটাৰমোস্টৰ পৰা ইলেক্ট্ৰন ৰিমুভ কৰিব পাৰে এটমছ বিলাকে আৰু আউটাৰমোস্টত ইলেক্ট্ৰন একসেপ্ট কৰিব পাৰে এটমছ বিলাকে কেলে পাৰে ফোর্স অফ অ্যাট্রাকশন কম্পারেটিভলি উইক ঠিক আছে ইয়ালৈকে ক্লিয়াৰ আছে ওকে আছে এতিয়া চাবা দেই protons বিলাকটো উলিয়ানৰ কোনো কথা নাই protons লগত আমি কামেই নকৰো as we know number of proton and number of electron is same ঠিক আছে so hydrogen one proton so one electron two proton two electron এখানে আমি কি করব গম পাইছা না suppose helium consists two electron atoms বিলাকৰ যেটো ইলেক্ট্ৰন আছে suppose an atom consists 20 electron এটা পৰমাণুৰ 20 টা ইলেক্ট্ৰন আছে এই 20 টা ইলেক্ট্ৰন আমি বিভিন্ন সেল বিলাকত কেইটা থাকিব আমি অ্যাৰেঞ্জ কৰিম ঠিক আছে suppose an atom consists 20 number of electron কিমান 20 number of electron ঠিক আছে it is necessary to arrange those 20 electron in different cell as a different number of cell consists different number of electron বেলেগ বেলেগ কক্ষপথত বেলেগ বেলেগ কক্ষক ইলেক্ট্ৰন থাকিব কোনটো কক্ষপথত কিমানটা ইলেক্ট্ৰন আছে আমি অ্যাৰেঞ্জমেন্ট কৰিম that arrangement is called electronic configuration electronic configuration is nothing but the arrangement of electron in different cells of atom পৰমাণুৰ বেলেগ বেলেগ কক্ষপথত কিমান ইলেক্ট্ৰন আছে হেতুৰ যেটো অ্যাৰেঞ্জমেন্ট হেতুৰ যেটো সজ্জা এটো ইলেক্ট্ৰনীয় বিন্যাস ঠিক আছে তো ইলেক্ট্ৰনীয় বিন্যাস বুজি পাইছা কি হয় ইলেক্ট্ৰনীয় বিন্যাস আমি এইকিটাৰ নবনাও 11 ৰ পৰা দুটামান বনাইছো 11 ৰ পৰা দুটামান বনাইছো ঠিক আছে এতিয়া চাবা এইকিটা মোহাৰি দিছো দেই 11 ৰ পৰা মই বনাম চাবা ওকে 11 ৰ পৰা বনাম দেই So it is sodium. Sodium is at number 11. First cell consists 2 number of electron. Second cell 8, 2 plus 8, 10.
টোটেল 11 হে ইয়াত 1 দি দিম দিলা ওকে নেক্সট ওয়ান লৈছো আমি ক্লোরিন ইট ইজ 17 2 8 ইয়াতে কি আহি যাব 7 ঠিক আছে এর পিছত চাবা নরমালি কইছে এলিমেন্টস টু অ্যাপ্রক্সিমেটলি 180 নাম্বার অফ এলিমেন্টস আমি ডিসকভার হইছে কইছো হিস্ট্রি টিল নাও এতিয়া কি কৈছে তাৰে ভিতৰত হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন এণ্ড ৰেডন হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন এণ্ড ৰেডন হিলিয়াম নাম্বাৰ 2 যদি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন বনা 2 বাস ফুলফিল দুটাই আছে ফাৰ্ষ্ট সেলত ম্যাক্সিমাম কিমান থাকে 2 ফুলফিল নিয়ন ইজ এট নাম্বাৰ 10 2,8 okay argon it is at number 18 2,8,8 এই দুটাই লৈছো দেই তো ক্রিপ্টনো একই এটা কাহিনীটো কি হয় সো নিয়ন সো ভ্যালেন্স সেলত কিটা ইলেক্ট্রন আছে 8 আর্গন 8 ঠিক আছে ক্রিপ্টনৰ 8 থাকিব জেননৰ 8 থাকিব ৰেডনৰ 8 থাকিব ভ্যালেন্স সেলত ঠিক আছে আৰু সাইন্টিস্ট অবজার্ভ so they do not participate in any kind of chemical reaction helium neon argon krypton xenon and radon helium neon argon krypton xenon আৰু radon এ কৈছে কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে নো কেমিক্যাল ৰিঅ্যাকশন নো কেমিক্যাল কম্বিনেশন এটা নিমিলে বেলেগ বেলেগ এলিমেন্টছৰ লগত এটা মিক্স আপ নহয় কোনো কেমিক্যাল ৰিঅ্যাকশন নিহতৰ নহয় তো ফাৰ্স্ট টু হিলিয়ামৰ টু ক্লিয়াৰ আছে বলে ওকে ফাৰ্স্ট এটা সেল আছে ইট হ্যাজ এ ফুলফিল সেল এখানে ৰিঅ্যাকশন নকৰে বাকি গিটার সালে ইয়ারটু আছে এই ইয়ারটু আছে এই ক্রিপ্টনৰ আছে এই জেননৰ আছে এই ৰেডনৰ আছে ওকে এটো দেখিলে they do not participate in chemical reaction ঠিক আছে তো তাৰ পিছত সাইন্টিস্টে নিয়ম বনালে ও ওকে ওকে ঠিক আছে ওকে ওকে আমি এটা নিয়ম বনাম ঠিক আছে ইহতক বাকি বাকি যিমানবোৰ এলিমেন্টস আছে যিবিলাকৰ ভ্যালেন্স সেলত 8 নাম্বার অফ ইলেক্ট্রন নাথাকে ঠিক আছে ইহতে ডোনেট আৰু এক্সেপ্টৰ জৰিয়তে ভ্যালেন্স সেল 8 নাম্বার অফ ইলেক্ট্রনৰে ফুলফিল কৰিব বিচাৰে কৈছে accept these elements the other elements whose does not have 8 number of valence electron by exception of electron or by donating of electron they wants to fulfill their valence electron by 8 it is called octet 8 হল এতিয়া others বিলাকৰ আমি কি কৰিম 8 কৰিবলৈ চেষ্টা কৰিম দেখ ইহতে কৰে এটমস বিলাকে নিজেই কৰে এটো গমছে না ভ্যালেন্স সেলটো কি কৰিব বিচাৰে 8 নাম্বার অফ ইলেক্ট্রনৰে ফুলফিল কৰিব বিচাৰে ক্লিয়াৰ আছে ইয়াতে কোই কনফিউজন নে বলো আপলোক ইয়াতে ইয়াতে কোই কনফিউজন নে যদি কনফিউজন আছে উঠিব পাৰে নাই এতিয়া চোৱা সোডিয়াম আছে সোডিয়ামৰ আছে ইট ইজ সোডিয়াম এটম 2 1 2 3 4 5 6 7 8 1 it is sodium atom ভ্যালেন্স সেলত কিটা আছে এটা তো ইয়াতে ই লব পাৰে ইয়াৰ পৰা ই দিব পাৰে ঠিক আছে ডোনেট কৰিব পাৰে বা একসেপ্ট কৰিব পাৰে এতিয়া কৈছে ডোনেট একসেপ্ট হ'ব বাৰু কিছু ম্যাক্সিমাম 1 হ'ব 2 হ'ব 3 হ'ব ইনসার্ট হলো 1 হ'ব 2 হ'ব 3 হ'ব ম্যাক্সিমাম রিমুভ হলো 1 হ'ব 2 হ'ব 3 হ'ব তাতকে বেছি নহব তেতিয়া হাইলি আনস্টেবল হৈ যাব ঠিক আছে দে বিকাম হাইলি আনস্টেবল দেছো ইয়াৰ ভ্যালেন্স সেলত এটাহে আছে যদি ই একসেপ্ট কৰিব লাগে কেটা লব লাগিব +7 লব লাগিব 7টা লৈ লব লাগিব so it is not possible তো ই লব লোৱাৰ কোনো কথাই নাই ই একসেপ্ট কৰাৰ ইলেক্ট্ৰন একসেপ্ট কৰাৰ সোডিয়ামে ইলেক্ট্ৰন একসেপ্ট কৰাৰ কোনো প্ৰশ্নই নাই সো সোডিয়ামে কি কৰিব চাবা দেই সোডিয়াম চাবা ইয়াতে আয়নস কম পাই যাবা নাম্বার অফ প্রোটন 11 নাম্বার অফ ইলেক্ট্রন 11 ওকে আছে এতিয়া চাবা সোডিয়াম ডোনেট 1 ইলেক্ট্রন ডোনেট কৰি দিব বেলেগক কৰি দিব যাৰ লগত হি ৰিয়েক্ট কৰিব সোডিয়াম ডোনেট 1 ভ্যালেন্স ইলেক্ট্রন টু আদাৰ এটম যাৰ লগত হি ৰিয়েক্ট কৰিব ই কৰি দিব যেতিয়া ডোনেট কৰি দিব যে ডোনেট কৰি দিব তো আমি ইয়াৰ সাইডত লিখো রাইট হ্যান্ড সাইডত লিখো ঠিক আছে প্লাসত লিখো এনেকে মানে এনেকুৱা সোডিয়াম ডোনেট 1 ইলেক্ট্রন ঠিক আছে এটো হৈ গল ডোনেট হলে তো মাইনাস হয় সাধাৰণতে দি দিলে ডোনেট হলে তো মাইনাসত আমি নিলিখো ৰিঅ্যাকশন প্লাসত লিখো এটো ইফালে গলে ইকুয়েশন কৰিলে প্লাসই হ'ব
প্লাস ইলেক্ট্রন হলে না হল সো এইটো কথা প্লাস ইলেক্ট্রন ওকে নাও ইট ইজ ইয়ার কি হ'ব সো নাম্বার অফ প্রোটন 11 সেন্টারত আছে 11 11 11 ইলেক্ট্রন কিমান হৈ গ'ল সো ইলেক্ট্রন ডোনেট হে হৈছে ত্যাগ হে কৰিছে এটা ত্যাগ কৰিছে কিমান হৈ গ'ল 10 হৈ গ'ল তো এটা ত্যাগ কৰাৰ লগে লগে ই কেনেকুৱা এটা চাবা sodium atom donates its valence electron means it has a single valence electron sodium পরমাণুৰ এটা মাত্ৰ যোজক ইলেক্ট্ৰন আছে the electrons present in valence shell is called valence electron ঠিক আছে কৈছে এটা পৰমাণুৰ যোজক কক্ষত যিবোৰ ইলেক্ট্ৰন আছে এইবোৰ যোজক ইলেক্ট্ৰন সোডিয়ামৰ এটা যোজক ইলেক্ট্ৰন আছে আৰু সোডিয়ামে হাতটা ল'ব নোৱাৰে হাইলি আনস্টেবল হৈ যাব ঠিক আছে এতিয়া যদি এটা ইলেক্ট্ৰনিক ডোনেট কৰি দিলে বেলেগক ডোনেট কৰি দিলে means কি ডোনেট কৰি দিয়াৰ লগে লগে সেকেন্ড সেলটো ভ্যালেন্স সেল বনি গ'ল এটা সেল নাই তো এতিয়া ভ্যালেন্স সেলৰ 8 নম্বৰ অফ ইলেক্ট্ৰন আহিলে কৈছে এইখানে কৈছে যিবিলাক এলিমেন্ট যিবিলাক এটমছ কেমিক্যাল ৰিঅ্যাকশনত পাৰ্টিসিপেট কৰে কেমিক্যাল কম্বিনেশনত পাৰ্টিসিপেট কৰে their main aim is to fulfill their valence electron by 8 এটাৰ যোজক কক্ষটো 8টা কৰিব লাগে হেতুই মেইন উদ্দেশ্য এই 8টা কৰিবলৈ যাওঁতে ইহঁতে কি কৰে ডোনেট কৰে একসেপ্ট কৰে আৰু ডোনেট কৰে একসেপ্ট কৰে তো এটা ইমব্যালেন্স আহি যায় প্ৰটন আৰু ইলেক্ট্ৰনৰ কি আহি যায় ইমব্যালেন্স there is a imbalance come in the number of proton and electron proton আৰু ইলেক্ট্ৰনৰ সংখ্যাত এটা অসমানতা আহি যায় এতিয়া চোৱা ইয়াৰ ইনিশিয়ালি কিমান আছিল নাম্বাৰ অফ proton 11 নাম্বাৰ অফ ইলেক্ট্ৰন 11 এতিয়া নাম্বাৰ অফ proton 11 but number of electron becomes 10 also now number of proton increases by number of electron proton positive electron negative proton positive electron negative suppose plus 8 plus minus 8 it will become 0 8 electron 8 proton total 0 stable now 11 proton 10 electron positive by positive charge by so it become unstable it is a car number by proton or electron proton number by proton positive it becomes a ion then it becomes a ion তেতিয়া হি এটা কি বনি যায় আয়ন বনি যায় আধান যুক্ত কণা এটা চাৰ্জড পাৰ্টিকল বনি যায় এতিয়া সো ইয়াৰ চাৰ্জ কি হ'ব কাৰ নাম্বাৰ বাহি গল protonৰ নাম্বাৰ বাহি গল সো পজিটিভ এটা হে বাহি গল 1 পজিটিভ সব পাৱাৰ লিখে দেই 1 পজিটিভ 1 টু লিখি লওক it is called ion so basically what is ion ion is a kind of atom where number of proton and number of electron is not same how ion forms when atoms donate or accept electron then they convert it into charged particle positive ion is called cation it positive ion na jano dhonatmok ion bilakok ki koy cation dhonatmok bilakok ki koy cation eta negative to saba it is chlorine number of proton 17 number of electron 17 it is a 2,8,7 2 1 2 3 4 5 6 7 8 7 1 2 3 4 5 6 7 now chlorine accept or donate accept কৰিবলৈ এটা লব লাগিব এটা লব পাৰে donate কৰিবলৈ হলে তো হাতটা কৰিব হাতটা নোৱাৰে ন এটা দুটা তিনটা হে পাৰে হয় না এটা দুটা তিনটা পাৰে হাতটা পাৰে জানো নোৱাৰে হাতটা সো এটা accept কৰিলে লগত প্লাস এটা লৈছে 1 টু নিলিখ 1 ইলেক্ট্ৰন দুটা লিখলে 2 লিখে এটা হে লব now it becomes number of proton 17 and number of electron 18 now it converted into a ion number of proton and number of electron সংখ্যাটো বেলেগ বেলেগ হৈ গল এটা কাৰ সংখ্যা বাঢ়ি গল ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি গল ইলেক্ট্ৰনটো নেগেটিভ কিবা কেটা বাঢ়িলে এটা বাঢ়িলে so 1 negative 1 2 negative লিখিলে it is an ion so basically কি পালা তুমি when an atom donate electron it become positively charged যেতিয়া এটা
পৰমাণুৱে ইলেক্ট্ৰন ত্যাগ কৰে ই ধনাত্মকভাৱে আহিত ঠিক আছে আৰু যেতিয়া এটা পৰমাণু ইলেক্ট্ৰন গ্ৰহণ কৰে ইট নিগেটিভলি চাৰ্জ এতিয়া ফাইনালি কথাটো কি হ'ব চাবা দেই ফাইনালি চাবা মই ইয়াতে লিখিছোঁ একদম ফাইনেল suppose when sodium atom and chlorine atom react to each other when sodium atom and chlorine atom combined each other যেতিয়া sodium atom আৰু chlorine atom লগ লাগিছে এইটো লগত কি হ'ব it is sodium atom it is sodium atom it is কি atom sodium atom valence electron কিমান আছে ইয়াত 1 সাইডত দিলো 1 okay plus chlorine atom valence electron কিমান আছে ইয়াত 7 এনেকৈ দিম 1 2 3 4 5 6 7 এটো ক্লাস 10 ইয়াৰ স্ট্ৰাকচাৰ পৰা মই এনে দেখাই দিছো বুজিবলৈ দেই তো ইহঁত দুটাৰ মাজত যেতিয়া ৰিএকচন হ'ব when sodium atom and chlorine atom react with each other then sodium donate electron and chlorine accept electron and when as the sodium donate it becomes Na positive and chlorine accept electron saba 1 2 3 4 5 6 7 and 1 accept it becomes negative what Na positive Cl negative attraction force of attraction or force of repulsion will generate between them এটাৰ মাজত আকৰ্ষণ বল সৃষ্টি হ'ব নে বিকৰ্ষণ বল সৃষ্টি হ'ব obviously আকৰ্ষণ বল force of attraction due to it is called electrostatic force of attraction or force of repulsion between charged particles it is called electrostatic attraction electrostatic repulsion স্থিতি বৈদ্যুতিক আকৰ্ষণ ক'ব বা স্থিতি বৈদ্যুতিক বিকৰ্ষণ ক'ব and then becomes or then form NaCl it is how নিমখ NaCl সাগৰৰ পানীত থাকে ঠিক আছে সাগৰৰ পানীত থাকে যেটো NaCl it is the way NaCl formed so it is ions লকে আমি আজি কৰিলো ঠিক আছে না ইয়াতে লগতে আৰু এটা কথা জানি যাব পাৰিবা চাবা দেই ফুলফিল octet to fulfill কৰিবলৈ ইলেক্ট্ৰন হয় ডোনেট কৰিব আইদাৰ একসেপ্ট কৰিব আইদাৰ ডোনেট কৰিব হয় ত্যাগ কৰিব নহয় গ্ৰহণ কৰিব সোডিয়ামে কি কৰিলে ডোনেট কৰি দিলে ক্লোৰিনে কি কৰিলে accept কৰিলে number of electron accepted or number of electron donated to fulfill their octet number of electron donated to fulfill their octet it is called valency it is called what valency it is called valency বলে ইলেক্ট্ৰন কেইটা ইলেক্ট্ৰন ত্যাগ কৰিছে আৰু কেইটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে 8টা ইলেক্ট্ৰন পৰিপূৰ্ণ কৰিবলৈ অৰ্থাৎ যোজক কক্ষটো 8টা ইলেক্ট্ৰনৰে পৰিপূৰ্ণ কৰিবলৈ গ্ৰহণ কৰা বা ত্যাগ কৰা ইলেক্ট্ৰনৰ যেটো সংখ্যা হেতু কয় যোজ্যতা হৈছে নাম্বাৰ অফ ইলেক্ট্ৰন ডোনেটেড or number of electron accepted by an atom to fulfill their valence cell by 8 that is called valency so valency of sodium 1 valency of chlorine 7 no 1 accept kora ba donate kora hetu yaru 1 গম পাইছা না তো একাৰণে ইহঁতৰ ভ্যালেন্সি আমি মনত নাৰাখো পলি এটমিক আয়ন খিনিৰহে ভ্যালেন্সি মনত ৰাখো ইহঁতৰ ভ্যালেন্সিটো আমি উলিয়াই লওঁ ঠিক আছে so very very good night